নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ADR 3.0 2026ৰ যি এপ্লাই তাৰিখ আছে সেইটো আপোনালোকৰ ঘোষণা CM ছাৰৰ ওপৰত এটা ডাঙৰ ঘোষণা হৈ গৈছে। চ' এপ্লাই ডেটৰ ওপৰত CM ছাৰে কি ঘোষণা কৰিছে মই সেইটো আপোনালোকক শুনাই দিম। তাৰ লগতে আপোনালোকক এপ্লাই ডেট কি হ'ব সেইখিনি কথা ডিছকাছ কৰাব। চ' যদি ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰি দিব পাৰে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক এতিয়া, যাতে আপোনালোকৰ সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। বহুতে মোক সুধিছে যে ADR-ৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। পোৱাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব। এতিয়াৰ পৰাই ভালদৰে পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। এই কোৰ্চটো বাই কৰিলে যদি পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই, এইখিনি পঢ়িলে আপোনালোক মানে ছাফিচিয়েণ্ট হ'ব। চ' এইখিনি যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব, ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হৈ নতুন চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' ইয়াত লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকৰ এক্সাম পেপাৰখনত যিমানখিনি কুৱেশ্যন দেখিব পাৰিব সেই কুৱেশ্যনখিনি যিখিনি টপিকৰ পৰা আহিব সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট লাভ কৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, জেনেৰেল ষ্টাডি হওক, সকলোখিনি লাভ কৰিব পাৰিব। মেথছ পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, সকলোখিনি কভাৰ কৰি থোৱা আছে। আৰু যেতিয়া এই কোৰ্চটো বাই কৰিলৈ পঢ়িব তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খনকৈ ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ ক্ষেত্ৰত টেষ্ট পেপাৰ লাভ কৰিব পাৰিব উইথ PVSCৰ কুৱেশ্যন পেপাৰৰ সৈতে। আৰু লগতে যিটো কোৰ্চ হয় কোৰ্চটো আপোনালোকৰ সুবিধাকৈ 50% অফ চলি আছে। চ' বৰ্তমান 499 ৰুপিছত আপোনালোকে কোৰ্চটো পাই যাব। আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত হোৱাটছআপ জাষ্ট মেছেজ কৰিলে হৈ যাব। আৰু এই যিটো কোৰ্চ হয় এই কোৰ্চটো অনলি ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI হওক, DSS হওক, DME হওক, আছাম টেট হওক, সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। আৰু এই যিটো কোৰ্চ হয় কোৰ্চটোত কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি হিষ্ট্ৰী, পলিটি, ইকনমি, জিঅ'গ্ৰাফিৰ পৰা আদি কৰি আপোনালোকৰ আছাম ৰিলেটেড, ইণ্ডিয়া ৰিলেটেড, ৱৰ্ল্ড ৰিলেটেড ভাগ কৰি লাভ কৰিব পাৰিব। মেথছ হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়, আপোনালোকে অপৰচুনিটিটো মিছ নকৰিব। চ' মই আপোনালোকক CM ছাৰে যিটো বাইট দিছে মই সম্পূৰ্ণকৈ আপোনালোকক বাইটটো শুনাই দিব বিচাৰিছোঁ। বহুতে মোক সুধিছে যে ADR-ৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম। আপোনালোকে নিশ্চয় CM ছাৰৰ যিটো বাইট হয় সেইটো আপোনালোকে নিশ্চয় শুনা পালে। তাত উল্লেখ কৰিছে যে ADR 3.0 আছাম পুলিচৰ এডভাৰটাইজমেণ্টসমূহ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত প্ৰকাশিত হ'ব বুলি কৈছিল। সেই বাইটটোৰ মতে তেওঁ কৈছিল যে তাৰ ওপৰত ডিপেণ্ড কৰি বৰ্তমান সময়লৈকে আছাম পুলিচৰ ভেকেঞ্চিখিনি আহি গ'ল, কিন্তু যিটো ADR 3.0 ভেকেঞ্চিখিনি নটিফিকেশ্যনখিনি অহা নাই। তাৰ যিটো মেইন কাৰণ হৈছে বা কেতিয়াৰ পৰা আহিব সেইখিনি কথাও মই আপোনালোকক জনাই আছোঁ, বা কিয় বৰ্তমানকৈ অহা নাই সেইটো জনাব বিচাৰিছোঁ। তাৰ নহা মেইন যিটো কাৰণ আছে সেইটো হৈছে আপোনালোকৰ ADR 3.0 এপইণ্টমেণ্টসমূহ দিয়া লেট হ'ল। মানে আপোনালোকে ধৰি লওক অক্টোবৰ মাহত দিব বুলি কৈছিল, কিন্তু অক্টোবৰ মাহত দিয়া নহয় গৈ জানুৱাৰী মাহত দিয়া হ'ল। চ' বৰ্তমান সময়ত আপোনালোকৰ এই যিখিনি ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ এপইণ্টমেণ্ট বা নতুন যিখিনি ভেকেঞ্চি হয় সেই ভেকেঞ্চিসমূহ আপোনালোকে মাৰ্চ মাহ
বা এপ্ৰিল বা মে' মাহ এই 3 মাহ মাৰ্চ এপ্ৰিল মে' এই 3 মাহৰ ভিতৰত অহা 100% চান্স আছে বাকী আপোনালোকৰ মাৰ্চ মাহত অহা 90% চান্স আছে চ' আপোনালোকৰ ভেকেঞ্চিসমূহ অতি সোনকালে আহিবলৈ গৈ আছে তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়ক এতিয়াৰ পৰাই পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এতিয়াৰ পৰাই ভালদৰে পঢ়ি আপোনালোকে চিলেকশ্যন কৰিবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বাই কৰি লৈ পঢ়িব পাৰিব কিয়নো সেই কোৰ্চটোৰ দ্বাৰা যে পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো সেই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই সকলোখিনি এইখিনি পঢ়িলেই আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত আছে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ 9181267278 তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' লাইক কৰি লৈছে